আজি দুপৰীয়া ভাবিলোঁ এনেকৈ বেঙেনা সৈতে মাছৰ তৰকাৰীখন বনাই লওঁ। মাছো আছিলে, তো এনেকৈ মই তেল দি এনেকৈ অকণমান তেলতে মানে মাছৰ তৰকাৰীখন বনাওঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইফালে দেখিছেনে বেঙেনা আলু কাটি লৈছোঁ। তো কাটি লৈ ভালদৰে ধুই লৈছোঁ। ধুই লোৱাৰ পিছত এনেকৈ মানে মই অকণমান তেলতে ৰং কৰা দিলোঁ জোখমতে। দি কিনে এনেকৈ বেঙেনাখিনি বহাই দিলোঁ। বেঙেনাটো আপোনালোকে এনেকৈ বেঙেনাৰ লগত মাছৰ তৰকাৰীখন খাই বিৰাটেই ভাল লাগে। আৰু আজিও মই বনালোঁ সেইকাৰণে বুলি ভাবিলোঁ। তাৰপিছত এনেকৈ নিমখো দি দিলোঁ, অলপ ভালদৰে লৰাই দিলোঁ। এইফালে আকৌ দেখিছেনে ধুনীয়াকৈ সিজি গ'ল। তাৰপিছতে ধুনীয়াকৈ খেলি আছে এইজনী পেহীয়েকৰ লগত। পেহী সৰু পেহী হয়, আঙুলি খাই আছে ভৰি। ভৰি খাবা লাগে। এইফালে ধুনীয়াকৈ সিজিলে। তাৰপিছতে এইফালে বিলাহী কাটি লৈছিলোঁ, বিলাহীটো দি দিলোঁ। দিয়াৰ পিছতে প্ৰায় অকণমান বিলাহীখিনি দি সিজালৈকে অলপমান ভাজি লওঁ। ভাজা হৈ গ'ল। তাৰপিছত হোৱাৰ পিছতে পানী দি দিলোঁ। পানী মানে অকণমান কম পৰিমাণে দিম, যিখিনি অকণমান থুপথুপীয়া মানে আঞ্জাৰ সোৱাদটো থাকে। তাৰমানে বেছি পানী দিলেও ভাল নালাগে। তো খেৰকা লাগে ন বেঙেনাৰ আঞ্জা, যিমান যি নহওক বেঙেনা। তো কম পৰিমাণে পানী দিছোঁ, তাৰে অকণমান মানে পানীটো শুজাব লাগিব। তো ধুনীয়াকৈ উতলিলে, গৰম পানী দি দিছোঁ যে সেইকাৰণে উতল বেছি সোনকালে খালে আৰু এইফালে চব্জিখন সোনকালে হৈ যাব। গৰম পানী দিলে অলপমান সহজতে হয়। আৰু এইফালে মাছটো দি দিলোঁ। মাছটো দি আৰু 2-3 মিনিট সময় ধুনীয়াকৈ উতলিলে চব্জিখন প্ৰায় ধুনীয়াকৈ হৈ যাব দেই। খেলি তাৰমানে এতিয়া ভাগৰ লাগিলে অকণমান কলাত উঠিলে দেই। কলাত উঠিলে আৰু এতিয়া তাইক মোবাইলটো কাষত আনিলেই হ'ল। মোবাইলটো কাষত লাগি দেখিছেনে। আৰু হাত আঙুলি, ভৰিৰ আঙুলি খোৱাৰ পূৰা ব্যস্ত দেই আমাৰ মইনাজনীৰ। অকণমান এতিয়া অলপমান বাঢ়া হৈছে যে সেইকাৰণে তাইৰ ব্যস্তটো বেলেগ আৰু তাইৰ ব্যস্ততা তাই থাকে আৰু নমন কলিজা মা তুমি কলিজাটো ন মা মামা কৈ দিয়া বাবা। খাবা এতিয়া আমাৰ খানা পিনাও হৈ গ'ল। তাৰপিছতে তাইৰ লগত অকণমান মই এনেকৈ লৈ কিনে অকণমান টাইম পাছ কৰিলোঁ দেই। বাই বাই দি দিয়া মা। বাই বাই দি দিয়া দিয়া। অৱস্থা দেখিছেনে মোৰ? কি কৰিব, টাইমে নাপাওঁ একো কাম কৰিবৰ কাৰণে টাইম নাপাওঁ। কিবাকৈ ভাতকেইটা বনালোঁ তাড়াতাড়িকৈ। চব্জিখন আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে যদি ভাল পালে লাইক টাইমে নাপাওঁ একো কাম কৰিবৰ কাৰণে।